নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় তথা আপডেট লৈ আহিছোঁ আৰু যি আপডেটটো আমাৰ ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ যিসমূহ বিদ্যালয়তেই গুণোৎসৱ হ'ব এই গুণোৎসৱ হ'ব লগা বিদ্যালয়সমূহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ আমাৰ ইউডেছ প্লাছৰ স্কুল ডাটা কেপচাৰ ফৰ্মেটখন অৰ্থাৎ মই পুনৰ কৈছোঁ ইউডেছ প্লাছৰ যি স্কুল ডাটা কেপচাৰ ফৰ্মেটখন আছে এই ফৰ্মেটখন আপোনালোকে নিজৰ বিদ্যালয়ত ৰাখিব লাগিব অৰ্থাৎ জনে বা এক্সটাৰ্নেল লেভেলৰজনে এইটো চাব গতিকে আপোনালোকে এই ইউডেছ প্লাছৰ স্কুল ডাটা কেপচাৰ ফৰ্মেটখন আপোনালোকে কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে বলক ছাৰ বাইদেউসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ বাবে কি কৰিব লাগিব আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব আৰু আপোনালোকে ইয়াতে চাৰ্চ বাৰত লিখিব udess+gov.in আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাইছে আপোনালোকে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ অপচনসমূহ দেখা পাব যে ইউডেছ প্লাছ স্কুল ডাটা কেপচাৰ স্কুল ডিৰেক্টৰী মেনেজমেণ্ট আৰু এনে ধৰণৰ অপচনসমূহ দেখা পাব আপোনালোকে কি কৰিব ইউডেছ প্লাছ স্কুল ডাটা কেপচাৰ যি অপচনটো আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ বহুতো কেইটামান অপচন দেখা পাব যে প্ৰফাইল এণ্ড ফেচিলিটিজ টিচাৰ মডিউল ষ্টুডেণ্ট মডিউল ৰিপৰ্ট মডিউল এনে ধৰণৰ আৰু বহু কেইটামান অপচন দেখা পাব আপোনালোকে কি কৰিব প্ৰফাইল এণ্ড ফেচিলিটিজ যি অপচনটো আপোনালোকে দেখা পাইছে এই প্ৰফাইল এণ্ড ফেচিলিটিজ অপচনটোত আপোনালোকে ক্লিক কৰি দিব প্ৰফাইল এণ্ড ফেচিলিটিজ অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এখন পেজ খোল খাব যি পেজটোত আপোনালোকে এনে ধৰণৰ লগইন ফৰ DCF ডাটা এণ্ট্ৰি এণ্ড মনিটৰ আপোনালোকে ইয়াতে আপোনালোকে স্কুল ইউজাৰটো দি দিব আৰু পাছৱৰ্ড দি দিব আপোনালোকে নিজৰ বিদ্যালয়ৰ যি ইউজাৰ আইডি আছে ইউজাৰ আইডিটো দি দিব পাছৱৰ্ড দি দিব আৰু কেপচা দিব আপোনালোকে কেপচাটো দি দিব আপোনালোকে যেতিয়াই এনে ধৰণৰ ইউজাৰ আইডি পাছৱৰ্ড দি দিব আৰু কেপচাটো দি দিব কেপচাটো দিয়াৰ পাছত আপোনালোকে কি কৰিব জাস্ট যি লগইন অপচনটো আছে আপোনালোকে এই লগইন অপচনটোত আপোনালোকে ক্লিক কৰিব লগইন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এখন পেজ খোল খাব যে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ স্কুলখনৰ নাম আহিব টিচাৰজনৰ মোবাইল নম্বৰ আহিব অৰ্থাৎ আপোনালোকে এনে ধৰণৰ স্কুলৰ ডিটেইলছখিনি তথা কিছুমান ডিটেইলছ আপোনালোকে দেখা পাব এতিয়া কি কৰিব লাগিব আপোনালোকে যেহেতু আপোনালোকৰ যি ডাটা কেপচাৰ ফৰ্মেটটো আছে আপোনালোকে এইটোৱে ডাউনলোড কৰিব লাগে তো গতিকে আপোনালোকে ডাউনলোড ফ্ৰী ফিল DCF যি অপচনটো আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে চাওক অকণমান ৱেইট কৰিব চাওক আমি জাষ্ট এনে ধৰণৰ জাষ্ট ওৱান্স আৰু অলৱেজ আহিছে আপোনালোকে জাষ্ট ওৱান্সত ক্লিক কৰি দিব ওৱান্সত ক্লিক কৰাৰ লগে লগে চাওক এনে ধৰণৰ ফাইলটো ডাউনলোড হৈ গৈছে চাওক আপোনালোকে দেখা পাইছে নিশ্চয় স্কুলখনৰ যি ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ আপোনালোকে ইউডেছৰ যি ডাটা কেপচাৰ ফৰ্মেটটো আছে আপোনালোকে স্কুলখনৰ যি DCF অৰ্থাৎ ডাটা কেপচাৰ ফৰ্মেটখন আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে ধুনীয়াকৈ এইটোকে পেজ ৱাইজ আপোনালোকে প্ৰিণ্ট আউট কৰিও ল'ব পাৰিব তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি আপোনালোকে ধুনীয়াকৈ স্কুলত ৰাখিব পাৰে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আমাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে এই DCF অৰ্থাৎ ডাটা কেপচাৰ ফৰ্মেটটো ধুনীয়াকৈ ডাউনলোড কৰি বিদ্যালয়ত ৰাখিব পাৰে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ দেখা হ'ব আন এটা ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ